কেইবাগৰাকী অধ্যক্ষই তেওঁলোকৰ আসনত উপবিষ্ট হৈ সেৱা আগবঢ়াই গৈছে, কলেজখনক উজ্বলাই তুলিছে। কিন্তু যেতিয়া অধ্যক্ষৰ নামৰ তালিকাখন চাওঁ, ডক্টৰ যোগীৰাজ বসুৰ পৰা ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়ালৈকে, তেতিয়া কিন্তু মই বেলেগ এটা কথা মই অনুভৱ কৰোঁ। এটা সময় আছিলে ডক্টৰ যোগীৰাজ বসু বুলি ক'লে কানুই কলেজলৈ সকলোৱে আহি কলেজখনত এপাক ভুমুকি মাৰিছিলে, হয় তেখেতৰ ব্যক্তিত্বৰ আকৰ্ষণত বা পাণ্ডিত্যৰ আকৰ্ষণতেই হওক বা তেখেতক এবাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহত। তাৰপিছতে বিভিন্নগৰাকী হয় গুণী জ্ঞানী ব্যক্তি অধ্যক্ষৰ আসনত উপবিষ্ট হৈছে। কিন্তু ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়াই কলেজখনক যিটো এটা পৰ্যায়লৈ লৈ গৈছে তেখেতৰ কৰ্মকুশলতাৰ যোগেদি, এইখিনিতে তেখেতক মই শলাগ ল'বই লাগিব। আৰু এটা কথা কওঁ, যিহেতু ছোৱালী হোষ্টেলৰ আজি আদৰণি অনুষ্ঠান আৱাসীসকলৰ, মই মন কৰোঁ যে মানুহ হিচাপে আমি পুৰুষসকলে এটা সময়ত গোটেই পৃথিৱীখন শাসন কৰিছে, নাৰীসকলক শাসন কৰিছে। এনেকুৱা ধৰণে কোৱা হয় যে নাৰীসকল পুৰুষৰ দাগ। আৰু ডক্টৰ শশীকান্ত শইকীয়াক মই দেখোঁ যে ঘড়ীৰ দাগ, তেওঁ ঘড়ীটো দাসত্ব স্বীকাৰ কৰি লৈছে। যি কি নহওক, এই কথাখিনিয়ে ক'ম। আমাৰ গোপাল হাজৰিকা ছাৰে কেইটামান কথা কৈ গৈছে, যিকেইটা কথা প্ৰসংগতে মই দুটামান কথা কৈ বক্তব্য সামৰণি মাৰিম। পৃথিৱীত এটা সময়ত কোৱা হৈছে যে নাৰীয়ে পৃথিৱীখন শাসন কৰিছিলে। এতিয়া যিটো ধৰণে পুৰুষে শাসন কৰিছে বুলি কোৱা হয়, এটা সময়ত নাৰীয়ে শাসন কৰিছিলে পুৰুষসকলক। সেই সভ্যতাৰ আদিকালত যেতিয়া আৰম্ভণি পৰ্যায়ৰ পিছৰ পৰা যেতিয়া আমাৰ খেতি কৰিবৰ কাৰণে নাঙল বা যিবিলাক শক্তি প্ৰদৰ্শন কৰিব পৰা, শক্তি ব্যৱহাৰ কৰিব পৰা কিছুমান আমাৰ সামগ্ৰীৰ আৱিষ্কাৰ হ'ল, হাল বাব পৰা যিটো আমাৰ সামগ্ৰীবিলাক প্ৰয়োজন হ'ল, দা কুঠাৰৰ প্ৰয়োজন হ'ল, য'ত শক্তিৰ প্ৰয়োগ হয়, তেতিয়াই কিন্তু পুৰুষৰ ওচৰত নাৰীয়ে সেই শাসনভাৰ যেন চমজাই দিবলৈ বাধ্য হৈছে। আৰু ক্ৰমান্বয়ে গৈ গৈ সদায় ইতিহাসৰ এটা পুনৰাবৃত্তি হয়। এতিয়া এনেকুৱা এটা পৰ্যায় হৈছেহি যে হয়তো নাৰীসকলে পুনৰ যে সেই শাসনৰ বাঘ জয়ীডাল তুলি ল'ব, এনেকুৱা এটা ধাৰণা হয়। কাৰণ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই এনেকুৱা এটা পৰ্যায়লৈ আমাক লৈ আহিলে যে এতিয়া শক্তি আৰু প্ৰয়োজন নহয়, এতিয়া মানুহক বুদ্ধি আৰু কিছুমান কৌশলৰ প্ৰয়োজন। এনেকুৱা ধৰণে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাক কিছুমান কৌশল উদ্ভাৱন কৰিলে, এটা চুইচ টিপিলে এটা ফেক্টৰী চলি যায়, য'ত মানুহৰ বেছি প্ৰয়োজন নাথাকে। গতিকে তেনেকুৱা এটা পৰ্যায়ত আজি আমাৰ ছাত্ৰীসকল আছে। এই কথাটো যদি অনুভৱ কৰে তেতিয়াহ'লে এই কথাখিনি কিন্তু এটা খুব গুৰুত্বপূৰ্ণ। এতিয়া আমি যিকোনো এটা চৰকাৰী কাৰ্যালয়লৈকে যদি যাওঁ বা এই কলেজখনলৈকে যদি আমি আহোঁ, তেতিয়াহ'লে দেখা যাব যে বেছিভাগেই মহিলা কৰ্মচাৰী, মহিলা শিক্ষক। গতিকে মহিলাৰ যিটো প্ৰতিপত্তি সেইটো ইতিমধ্যে আৰম্ভ হৈছে। আৰু পুৰুষসকলৰ ক্ৰমান্বয়ে সেই সংখ্যালঘু হিচাপে তেওঁলোকে নিজৰ কিন্তু দক্ষতাটো স্বীকাৰ কৰি ল'বলৈ ইতিমধ্যে আৰম্ভ হৈছে। গতিকে এই যে ক'ব খুজিছোঁ, নাৰীসকল হিচাপে এই যিটো সময়ত এটা আমাৰ গোপাল হাজৰিকা ছাৰে যিটো কবিতাৰ যোগেদি কৈছিলে যে পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি অহাটোৱেই সমস্যা, এতিয়া কিন্তু সেই ছবিখন দেখা পোৱা নাযায়। এতিয়া আহোঁ, তাৰপিছতে ছাৰ প্ৰেমৰ কথা কৈছে, যৌৱন যাৰ বেদনা তাৰ, এনেকুৱা ধৰণে এটা কথা কোৱা হয়। যৌৱন আহিলে এই সময়ছোৱাত আমি এইটো পাহৰিব নালাগে যে আমি যেন উন্মত্ত হৈ কেৱল আনন্দ কৰিম, ফূৰ্তি কৰিম, এনেকুৱা ধৰণতে যাতে আমি নিজকে পাৰ কৰি নিদিওঁ। কাৰণ এই আনন্দৰ মাজতে আমি ভাবোঁ আমি কিছুমান অংগীকাৰ কৰাৰ প্ৰয়োজন। কাৰণ আনন্দৰ মাজত যদি উঠি থাকোঁ, মতলীয়া হৈ থাকোঁ, তেতিয়াহ'লে আমি উন্মাদ হৈ যাম। মই উন্মাদ হোৱাৰ ক্ষেত্ৰত মই এটা কথা কওঁ, উন্মাদ হ'লে আমি কি ধৰণৰ কথা পাহৰি যাম। তোমালোকে চাগে এটা শুনিছা, আলাদিনৰ চাকি গল্পটো চাগে পঢ়িছে বহুতেই। তাত চিচিং ফাক আৰু চিচিং বন্ধ বস্তু আছিলে। যেতিয়া আলাদিনে তেওঁৰ চাকিটো পায়, যেতিয়া সেই চিচিং ফাকটো খুলি যায়, কিন্তু যেতিয়া ধন সোণবিলাক পায়, তেওঁ আকৌ সেই চিচিং ফাকটোৱে ঘূৰি আহিছে। তেতিয়া ভায়েক কাছিমৰ ওচৰলৈ আহিলে, ইমান দুখীয়া ভায়েকজন কি ধৰণে ইমান পটকৈ ধনী হৈ গ'ল, এই কথাটো যেতিয়া জানিব বিচাৰিলে, তেতিয়া যেতিয়া গোটেই কাহিনীটো গ'ল, তেতিয়া ক'লে যে চিচিং ফাক ক'লে দৰ্জাখন খুলি যায়। কিন্তু ভায়েক যেতিয়া গ'ল, গোটেই সম্পত্তি দেখি লোভত ইমান উন্মাদ হৈ গ'ল, আনন্দত, তেওঁ কিন্তু তেতিয়া পাহৰি থাকিলে। অৰ্থাৎ আমি তাৰ পৰা এটা শিক্ষা অন্তত ল'ব পাৰোঁ যে আমি এনেধৰণে উন্মাদ যেতিয়া হৈ যাওঁ, তেতিয়াই আমি আমাৰ এই হিতাহিত জ্ঞান হেৰুৱাই পেলাওঁ। এই কথাটো কিন্তু আমাৰ মন কৰিবলগীয়া। গতিকে আমি বহুতখিনি আমাৰ কথা ক'বলগীয়া আছে, আমাৰ যিহেতু অনুষ্ঠান আছে বহুতখিনি। গতিকে এই কথাটো মই ভাবোঁ মন কৰিবলগীয়া। গতিকে বিশেষ নকওঁ, এনেকুৱা ধৰণৰ এখন পৰিৱেশ পালে আমাৰ ভাল লাগে। আৰু এটা কথা মই কওঁ ব্যক্তিগতভাৱে যে গ্ৰন্থৰ লগত এটা সম্পৰ্ক